হয়, অঞ্জনাথৰ লগত আমি কৃষি বিভাগৰ বিভিন্ন কাৰ্যসূচী জড়িত হৈ থাকে। তেওঁ এটা FPC যিটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, শ্যামল ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগতো জড়িত হৈ আছে। গতিকে সেই FPCৰ মাজেদিও নাইবা তেওঁ নিজাকৈও বহুতখিনি খেতি বাতি কৰিছে। গতিকে এইবাৰো আমি আগৰবাৰৰ দৰেই এতিয়া ফক্সটেইল মিলেট যিটো আমাৰ আপোনাক কৈছে তেখেতে, আমাৰ সেই ফক্সটেইল মিলেটৰ খেতিৰ বাবে অলপ দেৰি হৈছে বতৰৰ কাৰণে, বতৰ যিহেতু বৰষুণ হোৱা নাই। তথাপিও আমি ছয়িংটো আজি আৰম্ভ কৰিম বুলি আহিছোঁ। তেনেদৰে আমি যোৱা বছৰ সৰিয়হ কৰিছিলোঁ। তেওঁ নিজে কৈছে যিটো মেচিন দি পেলাই যিটো কৰিছে সৰিয়হৰ লাইন ছয়িং কৰিছে, সেইখিনি বহুত লাভজনক হৈছে। গতিকে আমি ইয়াত তেওঁ যিহেতু কৰিবলৈ আগবাঢ়ি আহিছে, তেনেদৰে যিসকল আগবাঢ়ি আহে এই অঞ্চলৰ পৰা তেওঁলোকৰ লগত আমি কৃষি বিভাগ জড়িত হৈ স্থানীয় কৃষকসকলক সহায় কৰিবৰ কাৰণে সদায় আছোঁ। গতিকে আজিও আহিছোঁ, এই সময়টো দেখিছে আপোনালোকে। গতিকে এইখিনি জেগাত আমি পুনৰ এতিয়া ফক্সটেইল মিলেট কৰি ওচৰৰ মানুহখিনিকো দেখুৱাব বিচাৰোঁ যে এই বস্তুটো কেনেকৈ খেতিটো কৰে বা খেতিটোৰ পিছত কি লাভ হয়। তেওঁ কৈছে যে বহুতো মিনাৰেলছ আৰু ভিটামিনছ এইবিলাক পোৱা যায়। লগতে বৰ্তমান অসম মিলেট মিছনৰ অধীনত এটা ডাঙৰ কাৰ্যসূচী আমাৰ অসম চৰকাৰে গ্ৰহণ কৰিছে। গতিকে আমি সেই কাৰ্যসূচীৰ অংশৰূপে আজি ইয়াত উপস্থিত হৈছোঁ। এই অঞ্চলটোত মই 91 চনৰ পৰা খেতি বাতিৰ সৈতে জড়িত হৈ আছোঁ। মই গৰু, ছাগলী, মাছ আৰু তেনেধৰণৰ বিভিন্ন হৰ্টিকালচাৰেই হওক বা আপোনাৰ পেডিক্ৰপেই হওক, এনেধৰণৰ বিভিন্ন খেতি কৰি আছোঁ আৰু সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে আমাৰ অসমৰ বা আমাৰ যিটো মাটি, এই মাটিটো যাতে আমাৰ যিটো গুণ এইটো যাতে কমি নাযায়। কাৰণ সাৰ প্ৰয়োগ কৰিলে আপোনালোকে জানে যে মাটিৰ উৰ্বৰ শক্তিটো নিশ্চয় কমি যায়। তো সেইটো কাৰণে মই আচলতে নেচাৰেল ফাৰ্মিঙৰ মই মাষ্টাৰ ট্ৰেইনাৰো। মই বিভিন্নজনক সেইটোৰ ওপৰত ট্ৰেইনিং দিওঁ আৰু লগে লগে মই নিজেও নেচাৰেলভাৱে খেতিবিলাক কৰি আছোঁ। তো মোৰ খেতিবিলাকৰ আমি যোৱা বছৰৰ পৰা আজিৰ তাৰিখলৈকে আপোনালোকে এটা খতিয়ান দিব বিচাৰিছোঁ যে যোৱা বছৰ আমি ফিংগাৰ মিলেট কৰিছিলোঁ। সেইটো আমি সম্পূৰ্ণভাৱে চিড ডিলৰ দ্বাৰা আমি কৰিছোঁ। মেকানাইজলৈ আমি যাবলৈ বিচাৰিছোঁ যাতে খেতিৰ খৰচটো আমি অলপ কমাব পাৰোঁ। তাৰপিছত আমি মাষ্টাৰ্ডবিলাক তেনেকৈ কৰিছোঁ, আমি চিড ডিলৰ জৰিয়তে কৰিছোঁ। তাৰপিছতে আমাৰ লগত আলু খেতি আছে। আলুটো আমি পুলি ৰোপণ কৰি আমি বীজ বনাব চেষ্টা কৰিছোঁ, যিটো বিডাৰ চিডৰ পৰা আমি আস্তে আস্তে তাকে ফাউণ্ডেশ্যন চিড বনাব বিচাৰিছোঁ। আৰু বহুত ঠাইত আমি ফাউণ্ডেশ্যন চিডৰ পৰা চাৰ্টিফাইড চিড বনাবলৈ আমি কাম কৰি আছোঁ। সৰিয়হৰ তেনেকৈ আমি চিড প্ৰডাকশ্যনত লাগি আছোঁ। আৰু আজিৰ তাৰিখত আমি মিলেট মিছনৰ কামত লাগি আছোঁ। গতিকে মিলেটটো আমি আজি পেলাম। আমাৰ মূল লক্ষ্য আছে 500 বিঘা মাটিত আমি মিলেট পেলোৱাৰ আমি এটা টাৰ্গেট লৈছোঁ। মিলেটটো হৈছে এনেকুৱা এটা খাদ্য যিটোক আচলতে চিধা কথাত ক'বলৈ গ'লে এইটো এটা ঔষধি খাদ্য বুলি আমি ক'ব পাৰোঁ। কাৰণ মিলেটত যথেষ্ট পৰিমাণে প্ৰ'টিন, ভিটামিনকে আদি কৰি যথেষ্ট মানে তাতে যিবিলাক ধৰক ভিটামিন জাতীয় বস্তুবিলাক আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মিলেট খালে যিসকল মানুহৰ ডায়েবেটিছ হৈ আছে আজিৰ তাৰিখত, তেওঁলোকে যদি মিলেটটো 15 দিন ব্যৱহাৰ কৰে, তেওঁলোকে গম পাব যে তেওঁলোকৰ ডায়েবেটিছটো সম্পূৰ্ণভাৱে নীল হৈ গৈছে। গতিকে এনেধৰণৰ যথেষ্ট পটেঞ্চিয়েল আছে। 500 বিঘা মিলেট পেলাব বিচাৰিছোঁ।